নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কাহিনী শুনাবলৈ গৈ আছোঁ শ্ৰী বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ। কি কাৰণে শ্ৰী বিষ্ণুৱে এই কুৰ্ম অৱতাৰ ধাৰণ কৰিবলগীয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ হ'লে আহক এই কাহিনীটোৰ মাজলৈ। এবাৰ দেৱৰাজ ইন্দ্ৰ হাতীৰ পিঠিত উঠি স্বৰ্গ ৰাজ্যত ঘূৰি ফুৰিছিল। লগত আছিল উৰ্বশী, মেনকাকে ধৰি অনেক অপেশ্বৰী। সেই সময়ত দেৱৰাজ ইন্দ্ৰৰ চাৰিওফালে নাম, যশ, ঐশ্বৰ্য, বিভূতিৰে ভৰি আছিল। দেৱৰাজ ইন্দ্ৰৰ যেনেদৰে চাৰিওফালে ঐশ্বৰ্য বিভূতিৰে নাম উপচি পৰিছিল, ঠিক তেনেদৰে স্বৰ্গত থকা বাকী দেৱতাসকলৰো একেই নাম, যশ চাৰিওফালে বিয়পি পৰিছিল। সেয়েহে ধন সম্পত্তি, বাহুবল সকলো দিশতে উন্নতিৰ শিখৰত আৰোহণ কৰিছিল দেৱতাসকলে। স্বৰ্গৰ ৰাজ্যত ৰোগ ব্যাধি, অভাৱ অনাটন, দুখ বেজাৰ একোৱেই নাছিল। সেই সময়ত মৰ্তত দুৰ্বাসা নামৰ এজন মুনি আছিল। সেই দুৰ্বাসা মুনি আছিল অতি খঙাল। সেই সময়তে যিহেতু হাতীৰ পিঠিত উঠি দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ ৰাজ্যত ঘূৰি ফুৰিছিল, তেনে সময়তে গৈ ওলাল দুৰ্বাসা মুনি। ইন্দ্ৰক এনেদৰে ঘূৰি ফুৰা দেখি দেৱৰাজ ইন্দ্ৰলৈ বুলি দুৰ্বাসা মুনিয়ে এধাৰি বনফুলৰ মালা আগবঢ়ালে। দুৰ্বাসা মুনিয়ে দিয়া সেই মালাধাৰী দেৱৰাজ ইন্দ্ৰই হাত পাতি ল'লে যদিও পিছ মুহূৰ্ততে সেই মালাধাৰী তেওঁ উঠি ফুৰা সেই হাতীটোৰ মূৰতে থৈ দিলে। দেৱৰাজ ইন্দ্ৰৰ সেই হাতীটোৰ নামে হৈছে ঐৰাৱত। পিছে ইন্দ্ৰৰ সেই ঐৰাৱতে দুৰ্বাসা মুনিয়ে দিয়া মালাধাৰীৰ মূল্য বুজি পোৱা নাছিল। সেয়েহে ঐৰাৱতে লাহেকৈ সুৰেৰে মালাধাৰী মাটিত নমাই দিলে আৰু ভৰিৰে গচকি পেলালে। যিহেতু দুৰ্বাসা মুনিয়ে দেৱৰাজ ইন্দ্ৰক সেই মালাধাৰী মৰমতে আশীৰ্বাদ হিচাপে দিছিল, সেয়েহে ইন্দ্ৰৰ ঐৰাৱতে মালাধাৰীৰ এই অৱস্থা কৰা দেখি দুৰ্বাসা মুনিৰো মনে মনে বৰ খং উঠিল। সেয়েহে দুৰ্বাসা মুনিয়েও খঙতে দেৱৰাজ ইন্দ্ৰক ক'বলৈ ধৰিলে, হে দেৱৰাজ ইন্দ্ৰ, মই তোমাক উপহাৰ দিয়া মালাধাৰীৰ এই অৱস্থা কৰি তুমি মোকেই অপমান কৰিলা। হে দেৱৰাজ ইন্দ্ৰ, স্বৰ্গত তুমি মহাসুখত বাস কৰি ধন সম্পত্তিৰ গৰাকী হৈ তুমি অতি অহংকাৰী হৈ পৰিছা। সেয়েহে মই তোমাক অভিশাপ দিছোঁ যে তুমি হতশ্ৰী হ'বা, অৰ্থাৎ ৰাজলক্ষ্মীয়ে তোমাৰ লগ এৰিব। তোমাৰ দেহৰ বল শক্তি সকলো কমি আহিব। দুৰ্বাসা মুনিয়ে এইদৰে অভিশাপ দিয়াত স্বৰ্গৰ ৰজা দেৱৰাজ ইন্দ্ৰৰ বল শক্তি, ধন ঐশ্বৰ্য সকলো লাহে লাহে কমি আহিল। এইদৰে দেৱতাসকল শক্তিহীন হৈ পৰিল। কিন্তু আনহাতে অসুৰসকলৰ শক্তি আকৌ বৃদ্ধি পাবলৈ ধৰিলে। যেতিয়া অসুৰসকলে দেৱতাসকলৰ দুৰ্বলতাৰ কথা গম পালে, তেতিয়া অসুৰ সেনাই গৈ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিলে। দেৱতাসকলৰ সেই সময়ত নিজৰ মাজতে হাই কাজিয়া লাগি থকাৰ ফলত সেই সময়ত দেৱতাসকলৰ নিজ অহংকাৰ আৰু গৌৰৱত মত্ত হৈ আছিল। সেয়েহে অসুৰসকলে যুদ্ধ কৰিবলৈ আহিলে ভাবে যে সিহঁতক পৰাভূত কৰিবলৈ আমাৰনো কেইপৰ লাগিছে। পিছে দেৱগণৰ সেই অহংকাৰ বেছি সময় ৰৈ নেথাকিল। অসুৰ সেনাৰ হাতত পৰাস্ত হৈ দেৱগণে স্বৰ্গ এৰি পলায়ন কৰিবলৈ বাধ্য হ'ল। তাৰ পিছতেই অসুৰসকলে স্বৰ্গ ৰাজ্য অধিকাৰ কৰি লৈ তাহাঁতৰ ৰাজ শাসন চলালে। এনেদৰে দেৱতাসকলে অসুৰ সেনাৰ হাতত নানান তৰহৰ লঘু লাঞ্ছনা ভুগিবলগীয়া হ'ল। দেৱতাসকল অসুৰৰ প্ৰহাৰত ক্ষত বিক্ষত দেহ লৈ
তেওঁলোকে স্বৰ্গ মৰ্ত্য পাতালৰ পৰ্বতৰ গুহাত লুকাই থাকিবলগীয়া হ'ল। দেৱগণৰ এনে দুখ দুৰ্দশা দেখি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আকৌ বৰ দুখ লাগিল। আচলতে দেৱতাসকলৰ অন্তৰত সময়ে সময়ে ভোগবিলাসৰ ইচ্ছা প্ৰবল হৈ উঠিলেও তেওঁলোক হৈছে ধৰ্মপৰায়ণ। সাময়িক দুৰ্বলতাই তেওঁলোকক মাজে সময়ে পৰাভূত কৰে যদিও তেওঁলোকে ভগৱানক ভাল পায়, ধৰ্ম আচৰণ কৰে। অসুৰসকলৰ দৰে তেওঁলোক অত্যাচাৰী নহয়, স্বাৰ্থ অন্ধ নহয়। সেয়েহে দেৱতাসকলৰ দুখ দেখি ব্ৰহ্মাৰ মনত বৰ বেজাৰ লাগিল। এইফালে যিহেতু স্বৰ্গৰাজ্যৰ পৰা দেৱগণক খেদি পঠিয়াই অসুৰসকলে স্বৰ্গৰাজ্য শাসন কৰিবলৈ ধৰিলে, সেয়েহে স্বৰ্গৰাজ্য অধৰ্মৰ ৰাজ্য হৈ পৰিল। চাৰিওপিনে অৰাজকতাৰ সৃষ্টি হ'ল। সেয়েহে ব্ৰহ্মাদেৱে ইন্দ্ৰক লগত লৈ বৈকুণ্ঠপতি শ্ৰীহৰিৰ ওচৰত উপস্থিত হ'লগৈ। ব্ৰহ্মাদেৱে শ্ৰীহৰিৰ চৰণত প্ৰণাম নিবেদন কৰি দেৱগণৰ চৰম দুখ দুৰ্গতিৰ কথা বৰ্ণনাও কৰিলে। পিছে দেৱৰাজ ইন্দ্ৰই লাজতে তললৈ মূৰ কৰি বহি থাকিল। যদিও ব্ৰহ্মাদেৱে সকলো কথা বৰ্ণনা কৰিলে, তথাপিও জগতৰ প্ৰতি শ্ৰীহৰিয়ে ভূত ভৱিষ্যত বৰ্তমানৰ সকলো কথা জানেই। গতিকে দেৱগণৰ দুৰ্দশাৰ কথা শ্ৰীহৰি বিষ্ণুৱেও আগতেই জানিছিল। সেয়েহে শ্ৰীহৰি বিষ্ণুৱে দেৱৰাজ ইন্দ্ৰলৈ চাই ক'লে যে জীৱনত উত্থান পতন আছেই, গতিকে তাক মানি লোৱাৰ বাহিৰে আৰু আন একো উপায় নাই। এই সকলো সুখ দুখৰ গৰাকীয়ে হৈছে কৰ্ম, অৰ্থাৎ সুকৰ্ম বা কুকৰ্ম। ইয়াৰ পিছতে শ্ৰী বিষ্ণুৱে দেৱৰাজ ইন্দ্ৰক ক'লে যে যি মুহূৰ্তত তোমালোকে দিহা বিচাৰি মোৰ ওচৰত উপস্থিত হৈছা, সেই মুহূৰ্তৰ পৰাই জানি ল'বা তোমালোক বিপদমুক্ত হৈ পৰিছা। কাৰণ সৎ লোকক ৰক্ষা কৰা আৰু দুৰ্জনক বিনাশ কৰাই হৈছে মোৰ কাম আৰু মোৰ ধৰ্ম। কাৰণ মই কৰ্মফল দাতাহে। সুকৰ্ম কৰিলে সুফল আৰু কুকৰ্ম কৰিলে জীৱই কুফল পায়। হে দেৱৰাজ ইন্দ্ৰ, যিহেতু তুমি মোৰ শৰণাগত, তোমাক ৰক্ষা মই কৰিম। পিছে এই বিপদৰ পৰা ৰক্ষা পাবলৈ হ'লে তোমালোকেও অলপ কষ্ট কৰিব লাগিব। যিহেতু অসুৰসকলে তপস্যা আৰু বল শক্তিৰ জোৰতহে তেওঁলোকে ফল ভোগ কৰিছে, তাত বাধা দিয়াৰো কাৰো সাধ্য নাই। সেইদৰে তোমালোকেও নিজেই নিজৰ কৰ্মৰ দ্বাৰা অসুৰগণক কৰ্মক পৰাভূত কৰিব লাগিব। দৈত্যৰ লগত মিলিত হৈ তোমালোকে ক্ষীৰোদসাগৰ মন্থন কৰাগৈ। মন্থনত অমৃত ওলাব। সেই অমৃত পান কৰি তোমালোকে পূৰ্বৰ শক্তি পুনৰ ঘূৰাই পাবা আৰু তাৰ পাছত তোমালোকে অমৰ হৈ পৰিবা। হে দেৱৰাজ ইন্দ্ৰ, তোমালোকে যদি এতিয়া দৈত্যগণৰ লগত যুদ্ধ কৰা, তেতিয়া পিছে তোমালোকে তেওঁলোকক পৰাজিত কৰিব নোৱাৰিবা। সেয়েহে তোমালোকে এতিয়া যোৱা আৰু দৈত্যসকলৰ লগত সন্ধি কৰি অমৃত মন্থনৰ ব্যৱস্থা কৰাগৈ। দেৱৰাজ ইন্দ্ৰই শ্ৰীহৰিৰ এই কথাত অকণমান হ'লেও আশাৰ ৰেঙনি দেখিলে। কথাটো বৰ সহজ নহয় যদিও শ্ৰীহৰিৰ কথাত সন্দেহ কৰা প্ৰশ্নই নুঠে। সেইকাৰণে শ্ৰীহৰিৰ পৰামৰ্শ মতে পৰাজিত স্বৰ্গৰাজ্যহাৰা ইন্দ্ৰই শিৰ উচ্চ কৰিয়েই সন্ধিৰ উদ্দেশ্যে দৈত্যপতিৰ ওচৰত উপস্থিত হ'লগৈ। পিছে পৰাজিত ইন্দ্ৰয়ো শত্ৰু শিবিৰত প্ৰৱেশ কৰিছে যদিও তেওঁৰ নিৰ্ভীক পদক্ষেপ, অপূৰ্ব কান্তি আৰু মুখমণ্ডলত বিৰাজিত হৈ থকা ব্যক্তিত্বই অসুৰৰ ৰাজসভাৰ দুৱৰীগণক মন্ত্ৰমুগ্ধ কৰিলে। এইফালে দৈত্যৰাজে যেতিয়া ইন্দ্ৰক তেওঁৰ সভাত দেখা পালে, তেতিয়া তেওঁলোক সকলোবোৰে আচৰিত হৈ পৰিল।
তাৰ পিছত দৈত্যকুলৰ সভাসদসকলে ইন্দ্ৰৰ বাহ্যিক চাল চলন দেখি দিশহাৰা হৈ পৰিল। সেয়েহে নিস্তব্ধতা ভংগ কৰি বিনীত ভাৱেৰে গম্ভীৰ কণ্ঠস্বৰেৰে দৈত্যৰাজক উদ্দেশ্যি ইন্দ্ৰই ক'বলৈ ধৰিলে যে হে দৈত্যৰাজ, আমি এটা কথা দেৱাসুৰে পাহৰিয়ে গৈছোঁ যে আমি অৰ্থাৎ দৈত্য আৰু দেৱতাগণ এজন পিতৃৰেই সন্তান। সেয়েহে আমি প্ৰকৃততে আটাই মিলাপ্ৰীতিৰে বাস কৰি থকাহে উচিত। কিন্তু তাকে নকৰি আমি দুয়ো পক্ষই যুদ্ধ বিগ্ৰহতহে লিপ্ত হৈ থাকোঁ। কাৰণ সৰগৰ সিংহাসনৰ অধিকাৰী আপোনালোক, লগতে আমিও। সেয়েহে গৃহ বিবাদৰ ফল একো সুখদায়ক নহয়। তাৰ ফলত আমি দুয়ো পক্ষই সময়ে সময়ে বহুতো দুখ দুৰ্গতি ভুগিয়ে থাকোঁ। আমি নিজে এইদৰে যুদ্ধ বিগ্ৰহ কৰি পিতৃৰ নাম কলংকিত কৰিছোঁ। সেয়েহে সৰগৰ সিংহাসন মোক নালাগে, লাগে কেৱল আমাৰ মাজত মিলা প্ৰীতি। সেইকাৰণে মই আজি সন্ধিৰ প্ৰস্তাৱ লৈ আপোনাৰ এই দৰবাৰলৈ আহিছোঁ। দৈত্যৰাজে ধাৰ্মিক আৰু লগতে বুদ্ধিয়ক ইন্দ্ৰৰ এনে মৌ মিঠা কথা শুনি দুৰাচাৰী, শক্তিমান অথচ বুৰ্বক দৈত্যপতিসহ সমস্ত অসুৰগণ অতি সহজে ভুল গ'ল। এনেতে ইন্দ্ৰদেৱে লাহেকৈ ক'লে যে মই যেতিয়া শ্ৰীহৰিৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেওঁ আমাক অৰ্থাৎ দেৱতা আৰু অসুৰসকলৰ মাজত চলি থকা বিবাদ পৰিত্যাগ কৰিবলৈ দিহা দিছে। শ্ৰীহৰিয়ে আমাক অৰ্থাৎ দেৱাসুৰক মিলি ক্ষীৰোদসাগৰ মন্থন কৰিবলৈ নিৰ্দেশ দিছে আৰু শ্ৰীহৰিয়ে কৈছে যে এই মন্থনত হেনো অমৃত ওলাব আৰু সেই অমৃত পান কৰিলে আমি অমৰ হ'ব পাৰিম। তেতিয়া আমাক কোনেও মাৰিব নোৱাৰিব। এনেদৰে বুদ্ধিয়ক ইন্দ্ৰৰ এনে লোভনীয় প্ৰস্তাৱ শুনি বুদ্ধিহীন অসুৰবিলাক আনন্দত আত্মহাৰা হৈ পৰিল। তেওঁলোকে যেন কল্পনা সাগৰতেই অমৃত পান কৰাৰ সপোন দেখিলে। ইয়াৰ পিছতে ইন্দ্ৰই পুনৰ ব্ৰহ্মাৰ লগত লগ লাগি শ্ৰীহৰিক লগ ধৰিবলৈ পুনৰ বৈকুণ্ঠলৈ গ'ল। তাৰ পিছত অসুৰসকলে যে দেৱতাসকলৰ এই প্ৰস্তাৱ মানি ল'লে শ্ৰীহৰিক জনালে। তাৰ পিছত দেৱতাসকলে মন্থন দণ্ড আৰু ৰছী বিচাৰিবলৈ দিহাদিহি গ'ল। পৃথিৱীত থকা সকলো পৰ্বতকে তেওঁলোকে মন্থন দণ্ড হ'বলৈ অনুৰোধ কৰিলে। পিছে কোনেও এই গুৰুতৰ ভাৰ বহন কৰিবলৈ সাহস নকৰিলে। পিছে অৱশেষত মন্দৰগিৰি পৰ্বতকে এই কাৰ্যৰ কাৰণে নিৰ্বাচন কৰা হ'ল। ইয়াৰে পিছত লাগিব এডাল ৰছী। আনফালে আকৌ শক্তিশালী ৰছী নোপোৱাত সাপৰ ৰজা বাসুকীহে এই কাৰ্যলৈ আগবাঢ়ি আহিল। এনেদৰে সমুদ্ৰ মন্থনৰ দিন বাৰ সময় ঠিক কৰিলে। দেৱতা আৰু অসুৰে মিলি মন্দৰগিৰি পৰ্বতক মহা আনন্দেৰে উঠুৱাই লৈ আনি ক্ষীৰোদ সাগৰলৈ লৈ আনিলে। কিন্তু অলপ দূৰ যোৱাৰ পিছতেই তেওঁলোকে ইমানেই ক্লান্ত হৈ পৰিল যে তেওঁলোকৰ নিজৰ মনতেই সন্দেহ জাগিল। তাৰ পিছতে দেৱতা আৰু অসুৰসকলে বাসুকী নাগৰ জৰিৰে মন্দৰ পৰ্বতটো ভালদৰে বান্ধি লৈ সাগৰ মন্থনৰ বাবে কঁকালত টঙালি বান্ধিলে। প্ৰথমতে দেৱতাসকলে বাসুকী নাগৰ মূৰৰ ফালে ধৰিলে আৰু অসুৰসকলক নেজৰ ফালে ধৰিবলৈ ক'লে। অসুৰসকলক দেৱতাসকলে বাসুকী নাগৰ মল মূত্ৰ ত্যাগ কৰা নেজৰ ফালে ধৰিবলৈ কোৱাত অসুৰসকলে অপমান বোধ কৰিলে আৰু তেওঁলোকে নেজৰ ফালে নধৰোঁ বুলি ক'লে। তেতিয়া শ্ৰী বিষ্ণুৱে ইংগিততে দেৱতাসকলে নেজৰ ফালে ধৰি অসুৰসকলক মূৰৰ ফালে ধৰিবলৈ ক'লে। এনেদৰে অসুৰ আৰু দেৱতাসকলৰ মাজত সাগৰ মন্থন চলিল।
এনেতে লাগিল এটি অথন্তৰ অৰ্থাৎ মন্দৰ পৰ্বত বাসুকীনাগৰ জৰীৰ পৰা হুলকি পৰি একেবাৰে সাগৰৰ তলিত পৰিলগৈ। এই ঘটনা ঘটাৰ লগে লগে অসুৰ আৰু দেৱতাসকলৰ একেবাৰে মন জয় পৰি গ'ল। তাৰ পিছত দেৱতাসকলে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। এইফালে অসুৰসকলেও মূৰে কপালে হাত দি এঠাইত বহি থাকিল। দেৱতাসকলৰ এই কাতৰ প্ৰাৰ্থনাত ভগৱান বিষ্ণু সন্তুষ্ট হৈ এটি বৃহৎ আকাৰৰ কাছৰ ৰূপ লৈ সাগৰৰ পাৰত উপস্থিত হ'লহি। ইমান বৃহৎ আকাৰৰ কাছ দেৱতা আৰু অসুৰসকলে কেতিয়াও দেখা নাছিল। তেওঁলোকে এই কুৰ্ম অৰ্থাৎ কাছৰূপী শ্ৰীহৰিৰ ফালে চাই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে। এইদৰে দেৱতা আৰু অসুৰসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ সেই কাছটোৱে সাগৰৰ গভীৰ পানীত বুৰ মাৰি মন্দৰ পৰ্বতটো পিঠিত তুলি লৈ ওপৰলৈ উঠি আহিল। তাৰ পিছতে সেই পৰ্বত সাগৰৰ পাৰত উপঙি থকা দেখি অসুৰ আৰু দেৱতাসকলৰ মনত মহা আনন্দ উপজিল। তাৰ পাছতে পৰ্বতটো সাগৰৰ ওপৰলৈ তুলি আনিয়ে সেই কুৰ্মৰূপী শ্ৰীহৰি ভগৱান অদৃশ্য হ'ল। এইদৰে দেৱতা আৰু অসুৰসকলে পুনৰ সাগৰ মন্থন কৰিবলৈ ধৰিলে। এনেদৰে বহু সময় ধৰি একেৰাহে সাগৰ মন্থন কৰি থকাৰ পিছত লাহে লাহে সাগৰৰ পানী ঘোলা হৈ পৰিল। তাৰ পিছত সাগৰৰ পৰা কেওফালে যেন হলাহল বিষ নিৰ্গত হ'ল। এইদৰে বিষ নিৰ্গত হোৱাত দেৱতা আৰু দানৱসকল স্থিৰেৰে থাকিব নোৱাৰি সাগৰ মন্থন কৰা বাদ দি পুনৰ পাৰলৈ উঠি আহিল। এইদৰে সাগৰে হলাহল বিষ নিৰ্গত কৰাত সৃষ্টিকৰ্তা ব্ৰহ্মা মহা চিন্তাত পৰিল। তেওঁ ভাবিবলৈ ধৰিলে যে এনেদৰে সাগৰে বিষ নিৰ্গত কৰি থাকিলে তেওঁৰ সমুদায় সৃষ্টি ধ্বংস হ'ব, জীৱকুল পৃথিৱীৰ পৰা নাইকিয়া হ'ব। সেয়েহে তেওঁ দেৱাদিদেৱ মহাদেৱৰ কাষ চাপি জীৱকুলৰ ৰক্ষা কৰিবৰ বাবে খাটনি ধৰিলে। ব্ৰহ্মাদেৱৰ এনে অনুৰোধ ৰক্ষা কৰি মহাদেৱ আহি সাগৰৰ পাৰত উপস্থিত হৈ সাগৰৰ পৰা নিৰ্গত হোৱা বিষখিনি গিলি থলেহি। সেই বিষ মহাদেৱে গিলি দিয়াত ডিঙিৰ যি অংশত লাগি ধৰিছিল সেই অংশ হৈ পৰিছিল নীলা। সেইকাৰণে তেতিয়াৰে পৰা মহাদেৱৰ আন এটা নাম নীলকণ্ঠ হৈছিল। এনেদৰে বিষ নাইকিয়া হোৱাত এইদৰে সেই ক্ষীৰোদ সাগৰত বিষ নাইকিয়া হোৱাত দেৱতা আৰু অসুৰ পুনৰ মন্থন কৰিবলৈ আহিল। এইদৰে সাগৰ মন্থন কৰি থকাত প্ৰথমে ওলাল কামধেনু আৰু তেওঁৰ পোৱালি। সেই কামধেনু যাৰ ওচৰত থাকে তেওঁৰ কোনোদিনে অভাৱ অনাটন নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। কামধেনুৰ গৰাকীয়ে যি বিচাৰে তাকেই দিয়ে। সেয়েহে সেই কামধেনুক ঋষি মুনিসকলক আগবঢ়োৱা হৈছিল। এইদৰে কামধেনু ওলোৱাৰ অলপ সময়ৰ পিছতে সাগৰৰ পৰা অতি বেগী বলৱন্ত দীঘল কাণ থকা এটা ঘোঁৰা আৰু অতি ওখ বগা বৰণৰ ঐৰাৱত হাতী ওলাল। ইয়াৰে কিছু সময়ৰ পিছতেই যিহকে বিচৰা যায় তাকেই দিব পৰা পাৰিজাত ফুল ওলাল। এই সাগৰ মন্থনৰ পৰা ওলোৱা সকলোখিনি বস্তু সুৰসকলক দিবলৈ দাবী কৰিলে। এইদৰে সাগৰ মন্থনৰ বস্তুবোৰ অসুৰসকলে ল'ব বিচৰাত দেৱতাসকলৰ মনত বৰ বেজাৰ লাগিল। দেৱতাসকলে যদিও ভাবিছিল যে অসুৰহঁতৰ পৰা সামগ্ৰী কেইপদ উদ্ধাৰ কৰিবৰ বাবে যুদ্ধ কৰাৰ কথা, পিছে শ্ৰীহৰি বিষ্ণুৱে দেৱতাসকলক কাজিয়া পেচাল কৰিবলৈ মানা কৰিছিল। সেয়েহে দেৱতাসকলেও শ্ৰীহৰি বিষ্ণুৰ কথা মানি তেওঁলোকে মনে মনে থাকিল। ইয়াৰে পাছত সাগৰ মন্থন কৰি থকাত সুন্দৰী অপেশ্বৰী এগৰাকীৰ সৃষ্টি হ'ল। তাৰ পিছত
সেই দেৱতা আৰু দানৱে উভয়ে এই অপেশ্বৰীক নিজৰ কৰি ল'বলৈ যত্ন কৰা দেখি ব্ৰহ্মাই ক'লে যে অপেশ্বৰীহঁত এতিয়া মোৰ লগতেই থাকক। এইদৰে পুনৰ সাগৰ মন্থন আৰম্ভ হ'ল আৰু এইবাৰ সাগৰৰ বুকুত লক্ষ্মী দেৱীৰ আৱিৰ্ভাৱ হ'ল। লক্ষ্মী দেৱীৰ পিতৃ সাগৰে নিজ জীয়েকক আগবঢ়াই দিলে। এইদৰে আই লক্ষ্মী দেৱীক পত্নীৰূপে পাবলৈ ব্ৰহ্মা বিষ্ণু শিৱকে ধৰি সকলো দেৱতাৰ লগতে দৈত্যৰাজ বলিকে ধৰি সকলো দৈত্যই ইচ্ছা কৰিছিল। তাৰ পিছত পিতৃ সাগৰে লক্ষ্মী দেৱীৰ স্বয়ম্বৰৰ আয়োজন কৰিলে। পিতৃ সাগৰে এই কথা জনোৱাত ব্ৰহ্মা বিষ্ণু শিৱকে ধৰি সকলো দেৱতা আৰু দৈত্যৰাজ বলিকে ধৰি সকলো অসুৰে প্ৰাণী প্ৰাৰ্থী হিচাপে স্বয়ম্বৰত অংশগ্ৰহণ কৰিলে। তাৰ পিছত আই লক্ষ্মী দেৱীয়ে নাৰায়ণৰ অংশ বিষ্ণুৰ ডিঙিত বৰমালা অৰ্পণ কৰি স্বামী বৰণ কৰিলে। এইদৰে লক্ষ্মী দেৱীৰ স্বয়ম্বৰ শেষ হোৱাৰ লগে লগে ব্ৰহ্মা আৰু মহাদেৱে নিজ নিজ স্থানলৈ গমন কৰিলে। ইয়াৰ পিছতে দেৱতা আৰু অসুৰসকলে পুনৰ সাগৰ মন্থন কৰিবলৈ ধৰিলে। অলপ সময়ৰ পিছতেই ধনন্তৰীয়ে দুয়ো হাতে এটা অমৃতৰ কলহ লৈ সাগৰৰ পানীৰ মাজৰ পৰা পাৰলৈ উঠি আহিল আৰু সেই কলহটো দেখাৰ লগে লগে দেৱতা আৰু দানৱসকলে সেইটো যে অমৃতৰ কলহ গম পালে। এইদৰে অমৃতৰ কলহটো হাত কৰিবলৈ দানৱসকলে হেতা ওপৰা লগালে। যদিও দৈত্যৰাজ বলিয়ে এনেদৰে হেতা ওপৰা লগাবলৈ মানা কৰিলে, তথাপিও বলি ৰজাৰ কথালৈ কোনেও কাণ সাৰি নিদিলে। অসুৰসকলে অমৃতৰ কলহটো পাই এনেদৰে হেতা ওপৰা লগোৱাত দেৱতাসকলৰ ভয়ত বুকু কঁপি উঠিল। দেৱতাসকলে ভাবিলে যে দানৱসকলে এনেই অতি অত্যাচাৰী, আমি সিহঁতক যুদ্ধত বলেও নোৱাৰোঁ। তেনেস্থলত যদি দানৱসকলে অমৃত খাই অমৰ হয়, তেতিয়া সিহঁতে আমাক শুদাই নেৰিব। এনেধৰণৰ বহুত চিন্তাই দেৱতাসকলৰ মন অস্থিৰ কৰি পেলালে। শেষত উপায়হীন হৈ দেৱতাসকলে শ্ৰীহৰিক প্ৰাৰ্থনা কৰিলে। ভক্তৰ প্ৰাৰ্থনাত শ্ৰীহৰি সন্তুষ্ট হ'ল। সেয়েহে শ্ৰীহৰিয়ে মায়াৰ বলেৰে এগৰাকী অপৰূপা সুন্দৰীৰ ৰূপ লৈ দেৱতা আৰু অসুৰসকলৰ মাজত আবিৰ্ভাৱ হ'ল। সেই অপৰূপা নাৰীগৰাকী হৈছে মোহিনী, আৰু মোহিনী ইমান সুন্দৰী আছিল যে দেৱতা আৰু অসুৰসকলে কেতিয়াও ইমান সুন্দৰী নাৰী আগেয়ে দেখাই নাছিল। তেওঁৰ মুখত আছিল মিচিকীয়া হাঁহি। মোহিনীৰ মিচিকীয়া হাঁহিৰে দানৱসকলৰ মন ভুলাই পেলাইছিল। তেওঁলোকে প্ৰথমে বহুপৰ ৰৈ লাগি একেথৰে মোহিনীলৈ চাই আছিল। এইদৰে তাৰ পিছত দানৱসকলে মোহিনীক অমৃত ভগাই দিবলৈ খাটনি ধৰিলে। দানৱসকলৰ কথা শুনি মোহিনীয়ে কেৰাহীকৈ চাই মিচিকীয়া হাঁহি মাৰি ক'লে, তোমালোকে দানৱ আৰু দেৱতাসকল মহান কাশ্যপ মুনিৰ পুত্ৰ। মই হৈছোঁ এগৰাকী সাধাৰণ নাৰী। তেনেস্থলত তোমালোকে মোক অমৃত বিলোৱাৰ দায়িত্ব দিয়াত মই আচৰিত হৈছোঁ। মোহিনীৰ এই কথা শুনি দানৱসকলেও ক'লে, তুমি আমাৰ অতি আপোন, আমি তোমাক খুব ভাল পাওঁ। তুমি বিলোৱা অমৃত খাবলৈ পোৱাটো আমাৰ বাবে অতি সৌভাগ্যৰ কথা। সেয়েহে তোমাৰ যেনেদৰে মন যায় তেনেদৰে ভগাই দিয়া, আমি কোনেও ওজৰ আপত্তি নকৰোঁ। সেই বুলি কৈয়ে দানৱসকলে অমৃতৰ কলহটো মোহিনীক দিলে। মোহিনীয়েও পিছে সেই সুযোগৰে অপেক্ষা কৰি আছিল। এইদৰে মিচিকীয়া হাঁহি এটা মাৰি মোহিনীয়েও দানৱহঁতলে চাই ক'লে, দিয়া তেনেহ'লে, তোমালোকৰ কথানো মই কেনেকৈ নৰখাকৈ থাকোঁ। এই বুলি কৈয়ে মোহিনীয়ে কলহটো হাতত লৈ থকা দানৱটোৰ ফালে হাত দুখন আগবঢ়াই দিলে।
মোহিনীয়ে হাত দুখন মেলি দিবলৈহে পালে কলহটো হাতত লৈ থকা দানৱটোৱে ততালিকৈ মোহিনীৰ হাতত অমৃতৰ কলহটো তুলি দিলে। সেই কলহটো হাতত লৈয়ে মোহিনীয়ে দেৱতাসকলক তেওঁৰ সোঁফালে আৰু দানৱসকলক তেওঁৰ বাওঁফালে শাৰী পাতি বহিবলৈ দিলে। মোহিনীয়ে কোৱামতে দেৱতা আৰু দানৱসকল অমৃত খাবৰ বাবে শাৰী পাতি বহিল। মোহিনীয়েও প্ৰথমতে নাচি নাচি দেৱতাসকলৰ ফালৰ পৰাই অমৃত বিলাবলৈ ধৰিলে আৰু দেৱতাসকলৰ ভাগত সৰহ সৰহকৈ দি গোটেইখিনি অমৃত শেষ কৰি পেলালে। এইদৰে দানৱসকলৰ মাজত বিলাবলৈ অমৃত অলপো বাকী নাথাকিল। অমৃত বিলাই থাকোঁতেই এটা ঘটনা ঘটিল। এজন ৰাহু নামৰ দানৱ, সেই দানৱৰ ভাগত যে অমৃত নপৰিব সেই কথাটোৰ উমান পাই দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ মাজত বহি অমৃত খালে। ইফালে চন্দ্ৰ আৰু সূৰ্য দেৱতাই এই কথাটো গম পাই ইংগিতেৰে শ্ৰী বিষ্ণুক জনালে। শ্ৰী বিষ্ণুৱেও তেওঁৰ হাতত থকা সুদৰ্শন চক্ৰৰ দ্বাৰা সেই ৰাহুৰ ডিঙিটো কাটি তাক দুচেও কৰিলে। পিছে কাটিলে কি হ'ব? অমৃত খোৱাৰ বাবে সেই ৰাহু নমৰিল। মূৰৰ ফালৰ চোৱা ৰাহু আৰু পিছৰ চোৱা কেতু হিচাপে জীয়াই থাকিল। পিছত ৰাহু আৰু কেতুৱে সূৰ্য আৰু চন্দ্ৰ যে যতকুতৰ খায় সেই কথাটো কেনেবাকৈ গম পালে। সেয়েহে তেতিয়াৰে পৰা ৰাহু আৰু কেতুৱে সূৰ্য আৰু চন্দ্ৰক খেদি ফুৰে। এনেদৰে অমৃতখিনি দেৱতাসকলৰ মাজতে শেষ কৰি শ্ৰী বিষ্ণুৱে নিজ ৰূপ ধাৰণ কৰি লক্ষ্মী দেৱীৰ সৈতে বৈকুণ্ঠলৈ গুচি গ'ল। তাৰ পিছত দেৱৰাজ ইন্দ্ৰৰ ইংগিত মতে দেৱতাসকলে সাগৰ মন্থন কৰোঁতে ওলোৱা ঐৰাৱত হাতী, দীৰ্ঘকৰ্ণৰ বগা ঘোঁৰাটো, পাৰিজাত ফুল আৰু অমৃতৰ কলহটো হাত কৰিলে। তাৰ পিছত দেৱতাসকল দানৱসকলৰ লগত যুদ্ধ কৰিবলৈ সাজু হ'ল। এই সকলোবোৰ কথা বুজি পাই দৈত্যৰাজ বলি অগ্নিশৰ্মা হ'ল। তেওঁ দানৱসকলক দেৱতাসকলক আক্ৰমণ কৰিবলৈ আদেশ দিলে। দুয়ো পক্ষৰ মাজত তয়াময়া ৰণ হ'ল। অমৃত খাই অমৰ হোৱা হেতু এই যুদ্ধত দেৱতাসকলক দানৱসকলে বলে নোৱাৰিলে। বহুত দানৱ নিহত হ'ল। যুদ্ধত পৰাস্ত হৈ অসুৰসকল পাতালপুৰীলৈ পলায়ন কৰিলে। ক্ষীৰোদ সাগৰৰ পাৰত হোৱা এই যুদ্ধখনকে দেৱাসুৰৰ যুদ্ধ বুলি জনা যায়। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰীহৰিৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰৰ কাহিনী। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখিলেই হ'ব। আৰু যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ।